আজি আমাৰ দেওবৰীয়া অক্সিজেন খেতি 249 সংখ্যক সপ্তাহলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে দেখি আহিছে আমি প্ৰতি সপ্তাহে ৰোপণ কৰি আহিছোঁ। ৰোপণ কৰা পুলিবোৰ এয়া ডাঙৰ হৈছে, আগলৈও আছে পিছলৈও আছে। আপোনালোকে হয়তো মন কৰিছে পুলি এটা ৰোপণ কৰা সমান্তৰালকৈ প্ৰতিপালনো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়ে আজি আমি আগে ৰোৱা পুলিবিলাক যিহেতু খৰাং বতৰ, সাৰ পানী দিছোঁ, গোবৰ দিছোঁ, মাটি চপাই দিছোঁ। কথাটো এইটো কাৰণে ক'লোঁ, অমিত বৃক্ষত বুলিয়ে নহয়, আমি বিভিন্ন গছ গছনি পুলি ৰোপণ কৰোঁ। ৰোপণ কৰাটো এটা ভাল কাম, কিন্তু সময়ত দেখোঁ আমি ৰোপণ কৰা পুলিবিলাক পৰৱৰ্তী সময়ত অধিক সংখ্যকেই নাবাচে। কাৰণ আমি পুলি ৰোপণ কৰাৰ পিছত কৰণীয় কামবিলাক তদাৰক নকৰোঁ। পুলি অকল আমি ৰোপণহে কৰোঁ, নাচাওঁ। সেয়ে আপোনালোকক অনুৰোধ কৰিছোঁ, আমি যেনেকৈ অক্সিজেন খেতিত আমাৰ গাঁৱতেই নহয় অসমৰ বিভিন্ন ঠাইত ৰোপণ কৰি আহিছে আমাৰ বন্ধুসকলে, আপোনালোকেও ৰোপণ কৰিব। ৰোপণ কৰা পুলিবিলাক সময়ত ভৱিষ্যতে যোৱা ডাঙৰ গছ হয়। তাৰ কাৰণে প্ৰতিপালনটো মূল বিষয়বস্তু। সেয়ে আশা কৰিলোঁ আপোনালোকে প্ৰতিপালনটো গুৰুত্ব দিব। এয়ে আছিল। পুনৰবাৰ আপোনালোক সকলোলৈ ধন্যবাদ জনাই অহা দেওবাৰে পুনৰ অক্সিজেন খেতি লগ পাম। ধন্যবাদ।